17 চনৰ ফাৰ্ষ্ট অনাৰ এখন হোণ্ডা জাজ আনিছোঁ। ৱেগনাৰখন এতিয়া ডেলিভাৰী দি আছোঁ আৰু দাদা ভিডিঅ'ত নাহে। আৰু গাড়ীখন দাদা কেনেকুৱা পালে গাড়ীখন? ভালে লাগিছে, মানে যিখিনি এক্সপেক্ট কৰিছিলোঁ সেইখিনিৰ ভিতৰতে পালোঁ আৰু ৰেটটো ঠিকে ঠাকে আছে, ভালে লাগিলে। খুব ভাল আৰু খুব মানে সময়মতে ট্ৰানজেকশ্যনখিনি হ'ল আৰু সেইটোৱে খুব বেছি ভাল লাগিছে। আৰু এতিয়া চলাই মেলি ভালে লাগিব তাকে আশা কৰিছোঁ আৰু ঠিক আছে, লগ পাম। আৰু গাড়ীখন এতিয়াও অৰিজিনেলতে আছে, গোটেই বাম্পাৰৰ পৰা বাম্পাৰ গোটেইখিনি। আৰু আজি মই চাফা তাফা কৰালোঁ ৰাতিপুৱাই, ইণ্টেৰিয়ৰ চব ধুনীয়া হৈ আছে সেইখিনি। আৰু মোৰ বাকী এতিয়া আৰু গাড়ী সোমাইছে, ডিটেইলছ দিম। যোৱাটো মই এইখন শিৱসাগৰৰ পৰা ডাইৰেক্ট অ'নাৰৰ পৰা আনিছোঁ এক্সচেঞ্জ কৰি পেলাই আহোঁতে। পেট্ৰলৰ ডাষ্টাৰ পূৰা লেতেৰা হৈ আছে, লক কৰি থোৱা আছে বাৰু, দেখাম চাওক মোৰ গাড়ীৰ অৱস্থা চাওক। আৰু এইফালে হোণ্ডা জাজখন, এইখনো দেখাম। 17 চনৰ ইয়নখনৰ কথা চলি আছে, বাকী গোটেইখিনি ডিটেইলছ দিম। i10খন 1,15,000 দেখাম আৰু ডিটেইলছখিনি দিম আপোনালোকক। ৱেগনাৰখন এতিয়া ডেলিভাৰীটো দি আছোঁ, এতিয়া ৱেগনাৰখন লৈ যাব। বাকী মোৰ গাড়ীবিলাকো দেখাম এতিয়া গৈ। 17 চনৰ ফাৰ্ষ্ট অনাৰ এখন হোণ্ডা জাজ আনিছোঁ। এইখনৰ দাম 285 ৰাখিছোঁ। এখন ৰিফাইনেন্স কৰি গ'লে ৰিফাইনেন্সো হ'ব। আৰু গাড়ীখন খুব ধুনীয়া, এখন ফাৰ্ষ্ট অনাৰ লেডিছ অনাৰ। গাড়ীখন পূৰা ধুনীয়া হৈ আছে আৰু 17 চনৰ। আৰু এইখন মাৰ্কেটৰ দাম পূৰা A to Z চিল আছে, মাৰ্কেট ভেলুটো এবাৰ চাই ল'ব। আৰু মই এখন 285 ৰাখিছোঁ, কোনোবাই ৰিফাইনেন্স কৰি গ'লে ৰিফাইনেন্সো হৈ যাব। গাড়ীখন ধুই মেলি এটা ভালকৈ ৰিভিউ দিম বাৰু। চিট কভাৰ টিট কভাৰ ধুনীয়া লাগি আছে। এয়াৰ বেগ পাব ইয়াতে, ষ্টেৰিং কণ্ট্ৰল চণ্ট্ৰল গোটেইখিনি পাব। আৰু ৰানিংটো দেখাই দিছোঁ ৰ'ব, ৰানিং হৈছে 72,000। গাড়ীখন ইণ্টেৰিয়ৰ চব বহুত ধুনীয়া আৰু ডাঙৰ গাড়ীখন। আৰু এইখন লওঁ বুলি ক'লে 285ত ল'ব। 17 চনৰ ফাৰ্ষ্ট অনাৰ হোণ্ডা জাজ। আৰু এইখনত এয়াৰ বেগ মিউজিক চিষ্টেম গোটেইখিনি অ'কে, গোটেইখিনিয়ে পাব। আৰু গাড়ীখন ইণ্টেৰিয়ৰ 4টা পাৱাৰ উইণ্ডো পাব, এডজাষ্টেবল মিৰৰ পাব। চিট কভাৰটো এইটো কোম্পানী ফিটেডে হৈ চাগে দেই। আৰু ধুনীয়া গাড়ীখন। আৰু বেক টায়াৰ কণ্ডিশ্যনো ঠিকেই আছে আৰু কোনো ধৰণৰ এক্সিডেণ্টেল নহয় গাড়ীখন। বেক চাইডৰ পৰা চাওক, 285 ৰখাইছোঁ এইখনৰ দাম। আৰু মাৰ্কেটত এইখন গাড়ী পূৰা গেৰেণ্টিয়ে কৰি পাব, গাড়ী খুব ধুনীয়া গাড়ী। আৰু 17 চনৰ ফাৰ্ষ্ট অনাৰ 285, আপোনালোকে ৰিফাইনেন্স কৰি গ'লে ৰিফাইনেন্সো কৰিব পাৰে। আৰু মাৰ্কেটত এইখন গাড়ীৰ ৰেটটো আপোনালোকে এবাৰ চাব। আৰু মই এখন অলপমান মানে যোৰহাটৰ পৰা আনিছিলোঁ আৰু গাড়ীখনৰ কণ্ডিশ্যন খুব ভাল, ফাৰ্ষ্ট অনাৰ। আৰু এই ডিটেইলছ দিম বুলি বিচাৰি আছিলোঁ, দিব টাইম পোৱা নাই, বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা ইয়াতে। স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। এয়াৰবেগ চেয়াৰবেগ ধুনীয়া পাব, পেট্ৰলৰ হয়, হোণ্ডা জাজ 17 চনৰ।